সো আপুনি যদি বাইক চাইক চলাই ভাল পায় মানে ৰাইডাৰ হয় সো আপুনি ভিডিঅ'টো চাই ভাল পাব মানে আলোচনা কৰিবলৈ গৈ আছে মানে পাঁচখন আপোনাৰ ভাল চাউণ্ড থকা পাঁচখন বেষ্ট বাইক ঠিক আছে পাঁচখন ভাল চাউণ্ডৰ পাঁচখন বাইক সো বলক কি কিনো সেইকেইখন এখন ডিটেইলছত আলোচনা কৰোঁ সো টপ 5 বেষ্ট চাউণ্ডছ বাইকছ ডেট এভৰি ৰাইডাৰ লাভছ ঠিক আছে বলক এখন চাই লওঁ সো নম্বৰ 1 এইখন আপোনাৰ ডুকাটি পেনিগেল V4R ডুকাটি পেনিগেল V4R এইখন বাইক দেখিছে আপুনি স্ক্ৰীনত আৰু ইয়াৰ প্ৰাইচ মানে এইখন গাড়ীৰ দাম মোটামুটি 78.17 লাখ হয় মানে 78 লাখ কম দাম নহয় বাৰু ইঞ্জিন কেপাচিটি হ'ল আপোনাৰ 998 cc মানে 998 cc এণ্ড মাইলেজ দিব আপোনাৰ 12.5 KMPL মানে বহুত কম আৰু 12 মোটামুটি 12 ঠিক আছে 12.5 KMPL তাৰপিছত টপ স্পীড ইয়াৰ মোটামুটি 300 মানে 299 kmph এণ্ড ফুয়েল টেংক কেপাচিটি আপোনাৰ 17 লিটাৰ মানে তেলৰ টেংকিটো ঠিক আছে চ' এইখন আছিল আপোনাৰ নম্বৰ 1ত ডুকাটি পেনিগেল V4R চ' বলক নেক্সট বুলি ক'লে এইখন নহয় এইখন হ'ল আপোনাৰ হণ্ডা CBR 1000 ঠিক আছে এইখনে হ'ল গাড়ী আপোনাৰ প্ৰাইচ হ'ল এইখন গাড়ীৰ দাম মোটামুটি আপোনাৰ 23 লাখ টকা 23.63 লাখ ইঞ্জিন কেপাচিটি হ'ল আপোনাৰ 1000 cc হয় 1000 cc মানে মাইলেজ হ'ল 16 KMPL এণ্ড টপ স্পীড হ'ল আপোনাৰ 297 kmph এণ্ড ফুয়েল টেংক কেপাচিটি হ'ল আপোনাৰ 16 লিটাৰ 16 লিটাৰ তেল ধৰে মানে এই গাড়ীখনত তেলৰ টেংকি চ' এইখন আছিল হণ্ডা CBR 1000R তাৰপিছত নেক্সট নম্বৰ 3ত আহিলে আপোনাৰ এপ্ৰিলিয়া RS V4 1100 মানে 1100 ফেক্টৰী হয় এপ্ৰিলিয়া এইখনেই গাড়ী দেখিছে আৰু এইখন গাড়ীৰ দাম মোটামুটি 31 লাখ টকা 31.26 লাখ হয় ইঞ্জিন কেপাচিটি হ'ল আপোনাৰ 1099 cc বহুত ওপৰত ঠিক আছে 1099 cc মাইলেজ 14 কিলোমিটাৰ তাৰপিছত টপ স্পীড হ'ল আপোনাৰ 300 কিলোমিটাৰ KMPH এণ্ড ফুয়েল টেংক 17 লিটাৰ ফুয়েল টেংক ঠিক আছে তো ব্লক নেক্সট বুলি ক'লে আহিলে আপোনাৰ নম্বৰ 4 মানে এইখন হ'ল কাৱাছাকি নিনজা আৰু কাৱাছাকি নিনজা H2R হয় এইখন আৰু ইয়াৰ প্ৰাইচ দামটো মানে আপোনাৰ মোটামুটি 80 লাখ বুলি ক'ব পাৰি অলপমান কম 79.90 লাখ ইঞ্জিন কেপাচিটি হ'ল আপোনাৰ 998 cc হয় মাইলেজ হ'ল 20 কিলোমিটাৰ পাৰ লিটাৰ মাইলেজৰ কাৰণে ভাল এইখন কাৱাছাকি নিনজা মানে ঠিক আছে 20 কিলোমিটাৰ পাৰ লিটাৰ এণ্ড টপ স্পীড হ'ল আপোনাৰ 400 kmph 400 বহুত ওপৰত হাই হয় বহুত এণ্ড তাৰপিছত ফুয়েল টেংক কেপাচিটি হ'ল আপোনাৰ 17 লিটাৰ চ' এইখন মোৰ ফেভাৰিট হয় আৰু কাৰ এইখন ভাল মানে জনপ্ৰিয় হ'ব পাৰে কাৰোবাৰ চ' অভিয়াছলি কমেণ্ট কৰি জনাব ঠিক আছে চ' এইখন আছিল কাৱাছাকি নিনজা H2R 80 লাখ মোটামুটি অলপমান কম নম্বৰ 4 তো নেক্সট আহিলে লাষ্ট মানে অন্তিমখন আহিলে এইখন আপোনাৰ য়ামাহাৰ গাড়ী এইখন আৰু য়ামাহাৰ এইখন YZF হয় ঠিক আছে YZF এইখন R1M যিয়ে নহওক এইখনৰ প্ৰাইচ হ'ল আপোনাৰ 28 লাখ মোটামুটি দামটো কম বাৰু অলপমান ইঞ্জিন কেপাচিটি হ'ল আপোনাৰ 998 cc 1000 cc মোটামুটি অলপ কম মাইলেজ হ'ল 20 কিলোমিটাৰ পাৰ লিটাৰ ভেৰি গুড টপ স্পীড হ'ল আপোনাৰ 299 kmph 300 টপ স্পীড মোটামুটি কম বাৰু যিয়ে নহওক ফুয়েল টেংক কেপাচিটি হ'ল 17 লিটাৰ ঠিক আছে চ' এইখন আছিল আপোনাৰ কাৱাছাকি নিনজা নহয় য়ামাহা YZF R1M ঠিক আছে চ' এই পাঁচখন আছিল আপোনাৰ চাউণ্ড কোৱালিটি ভাল আৰু মানে বেষ্ট চাউণ্ড থকা পাঁচখন বেষ্ট বাইক চ' পাঁচখন টপ স্পীড নহয় টপ 5 বেষ্ট চাউণ্ড বাইকছ ডেট এভৰি ৰাইডাৰ লাভ সকলো ৰাইডাৰে ভাল পোৱা পাঁচখন ভাল চাউণ্ডৰ বাইক মানে এইখন আছিল নম্বৰ 1 ডুকাটি পেনিগেল V4R এইখনেই গাড়ী তাৰপিছত নম্বৰ 2 আছিলে এইখন হণ্ডা CBR এইখন ঠিকে আছে তাৰপিছত নম্বৰ 3 এইখন আপোনাৰ এপ্ৰিলিয়া RS V4 হয় তাৰপিছত এইখন কাৱাছাকি নিনজা H2R এণ্ড দ্য লাষ্ট ওৱান ইজ এইখন দেখিছে য়ামাহা YZF R1M ঠিক আছে চ' এই কেইখন আছিল আপোনাৰ মানে কি কয়
পাঁচখন ভাল চাউণ্ড থকা পাঁচখন বেষ্ট বাইকৰ নাম ঠিক আছে So guys, agar koi video to চাই ভাল পালে and যদি ভাল চাল পালে obviously like কৰি দিব and don't forget to subscribe my YouTube channel. तो guys मिलते हैं फिर next video पर तब तक के लिए bye guys and see you in the next video.